হাই গাইজ আৰ বি ৰিয়াজ ব্লগ ইউটিউব চেনেললৈকে আকৌ আপোনালোকে এইবাৰ লগ পাইছোঁ যে বহুত মনটো ভাল লাগিছে। মই বহুত দিনৰ পৰা মানে ভিডিঅ'ও বনোৱা নাই, মানে ইমান বনাবলৈ ওলোৱা নাই, মানে কিবাও বনাম বুলি ভাবি আছোঁ, মানে বনোৱা নাই আৰু বেছিও ভিডিঅ' হোৱা নাই। আজি মোৰ লাইফৰ মানে কাহিনী কথা আপোনালোকক ক'ম, মানে মোৰ কেনেকুৱা ব্ৰেকআপ হ'ল। মানে মই যোনটো ছোৱালীক ভাল পাওঁ ন, এইটো ছোৱালী মোক ভাও নিদিয়ে কথা আৰু যোনটো ছোৱালীক মই ভাও দি দিওঁ ন, এইটো ছোৱালীয়ে মোক আকৌ ভাও বহুত দিয়ে, কিন্তু মই ইয়াক ভাও নিদিওঁ। মই মাত্ৰ এজন ছোৱালীকে ধোকা দি পাইছোঁ, ছোৱালী মই ধোকা দি পোৱা নাই, তো মই ডাইৰেক্ট ক'ব পাৰোঁ। কিন্তু মোক বহুত ছোৱালীয়ে ধোকা দিছে যে একটা ল'ৰা থাকি পিনি, একটা BF থাকি পিনি আকৌ একটা BF বিচাৰে। এইটো মোৰ ছোৱালীটো দুখৰ আছিলে। প্ৰথমবাৰ নিজৰ পৰিয়ালৰ পৰা মানে ইয়াক প্ৰথমবাৰ কথা পাতিছিলোঁ 2024 2023 31st কথা পাতিছোঁ নেকি, মানে মাঘৰ বিহুত। তেতিয়া কথা পাতিছোঁ মানে এনেকৈ আৰু তেতিয়াও কিন্তু ইয়াক মই ভাল পোৱা নাছিলোঁ, প্ৰপ'জো কৰা নাছিলোঁ। কিন্তু অলপ পিছত তেতিয়াৰ পৰা কথা পাতি এতিয়া ধেমালিত কৰি প্ৰপ'জ কৰিছোঁ, কিন্তু ই কৈ দিছে মানে ভাল পাওঁ বুলি। মই কিন্তু বিশ্বাস কৰা নাছিলোঁ। পিছত এনেকৈ আমি কথা পাতি পিছত মই ডাইৰেক্ট বহুত দিন হ'ল পিছত ই একচেপ্ট কৰিলে, ময়ো একচেপ্ট কৰিলোঁ, মানে ভাল পালোঁ। আৰু এনেকৈ বহুত দিন কথা পাতিলোঁ আৰু মই ভাবিছোঁ ভাল পাই সি মোক বোলে। আৰু 27 তাৰিখে সিহঁতৰ ঘৰত গ'লোঁ, মানে দখুৱাত সিহঁতৰ ঘৰত গ'লোঁ, কথা পাতিলোঁ, লগ কৰিলোঁ। মিছা কৈ লাভ নাই, কিন্তু লগ কৰিলোঁ, কথাও পাতিলোঁ। আৰু এই কথা পাতি এনেকৈ ক'লোঁ আৰু ইয়াৰ ল'ৰাটো মানে ইয়াৰ বেলেগ BF মানে ইয়াক একটা মোবাইল দি লৈছে, এটা মোবাইল। কিন্তু মই গম পোৱা নাই, আৰু মই পিছত স্কুল মই চেক কৰিছোঁ, মই কৈছোঁ তাৰ মোবাইল বোলে, আৰু ই কৈছে মই নিজেই কিনিছোঁ বোলে। আৰু মই বিশ্বাস কৰি আছোঁ, মানে মই সঁচাকৈ ভাল পাওঁ কাৰণে বিশ্বাস কৰি আছোঁ। পিছত মই চব ইউটিউব চেক কৰিছোঁ, মানে মাত্ৰ ইয়াৰ ল'ৰাটোৰ নাম আছিল মুকেশ দলে। ই মুকেশ দলেক ভাল পায় মানে, আৰু মই ইয়াক ভাল পাওঁ, কিন্তু ই মোক বিশ্বাস নিদিলে। আৰু মই বিশ্বাস কৰি আছোঁ ই কাকো ভাল নাপায়, মোকে ভাল পায়। কিন্তু মোবাইলটো চেক কৰিলে মুকেশ দলে বুলি ইউটিউবতো নাম ওলাই, চবত ওলাই, ইনষ্টা ফেচবুকতো। মই তেনেকুৱা শ্ব' কৰিছোঁ, অলপমান সন্দেহ কৰিছোঁ আৰু ই মোক ভাল নাপায় সঁচাকৈ, কিন্তু মই ইয়াক ইমান ভাল পাওঁ মই নিজেই নাজানো। আৰু পিছত ই কৈছে মই ভাল নাপাওঁ ইয়াৰ ঘৰত নকবি, মই কেতিয়া পাৰিলোঁ কৈছে, আৰু মই বিশ্বাস কৰি আছোঁ। আৰু যেতিয়া মই ঘৰত পালোঁ ন, তাক ফোন কৰিছে, ঐ মোক এৰি দিয়া, মই ভাল পাব নোৱাৰোঁ। মই ভাবিছোঁ কেলৈ নোৱাৰোঁ, কি হ'ল তোমাৰ কৈছোঁ, মোক এইবিলাক নুসুধিবি প্লিজ, মোক এৰি দিয়া কৈছে। আৰু মই পিছত কৈছোঁ মই তোমাক এৰিব নোৱাৰোঁ, কেলৈ এৰি দিম তোমাক, মই কৈছোঁ মানে। কৈছোঁ প্লিজ মোক এৰি দিয়া, মোক আৰু মই তোমাৰ মেট্ৰিক দিয়াত ভাল পাওঁ, এতিয়া পালে কি হ'ব, এতিয়া পাব নোৱাৰোঁ কৈছে। মই কৈছোঁ বেলেগ পালা হ'ব আৰু, পোৱা নাই মোক এনেকুৱা নকবি মোক, আৰু মই আৰু কথা নাপাতোঁ কৈছে, ফোনটো কাটি। আৰু পিছত মই এদিনমান বহুত কান্দি ঘৰৰ পৰা হ'ব মানে চবেই সুধিছে, কিন্তু মই মিছা কৈ আছোঁ এনেই শুব জ্বৰ হৈছে সেইকাৰণে শুই আছোঁ বুলি মা দেউতাক কৈছোঁ। কিন্তু মই বহুত মনটো দুখ লাগি আছে, কান্দি আছিলোঁ। আকৌ পিছদিনা কৈছে কল কৰিছে, হেল্ল' বুলি কৈছে। মই হেল্ল' কৈছোঁ, মোক কেলৈ এৰিলা বুলি কৈছোঁ। ই আহি আছে আৰু কৈছে মই এনেই মিছা কৈছিলোঁ, তুমি মোক সঁচাকৈ ভাল পা নে নাপা সেইটো মই মানে সুধিছিলোঁ বুলি, কিবা ট্ৰাই কৰিছিলোঁ বোলো। এনেকুৱা ধেমালি নকৰিবি কৈছে, বহুত বুজাইছোঁ। কৈছে সঁচাকৈ ভাল পাওঁ কৈছোঁ, ইও ভাল পাই গৈছে। আৰু পিছত আকৌ পিছদিনা এনেকুৱাই কৈছে, আৰু মই কৈছোঁ কিমান ই আকৌ ধেমালি কৰিছে বুলি ভাবিছোঁ। আৰু মই কৈছোঁ হ'ব তেনেহ'লে ভাই, মোক মেছেজ নিদিবি কৈছে। সঁচাকৈ কৈছে। পিছদিনাৰ পৰা মোৰ নম্বৰ ব্লক লিষ্টত ডালি দিলে আৰু মোক কথা নাপাতে, এতিয়ালৈকে কথাই পতা নাই মই। কিন্তু কিমানো দুখ হৈ থাকিম, সেইকাৰণে মই ফূৰ্তি হৈ আছোঁ, নিজৰ মনটো বেয়া হৈ পিনিও মই আহি আছোঁ। মনত কিন্তু বহুত দুখ লগাই থৈছোঁ, কিন্তু ইমান দুখ হ'ব মন নাই, সেইকাৰণে মই আহি আছোঁ। আৰু এনেকুৱাই ইয়াক মই সঁচাকৈ ভাল পাওঁ, কিন্তু মোক ভাও নিদিয়ে। কি মানে বেলেগ ল'ৰা পালে সেইকাৰণে মোক এৰি দিলে। আৰে এনেকুৱা কৰিব নাপায় ন, মই যোনটো ছোৱালীয়ে ভাল পাওঁ ন, এইটো ছোৱালীৰ একটা BF থাকে আৰু ডাইৰেক্ট মোক ব্ৰেকআপ কৰি দিয়ে। মই কেতিয়াও ছোৱালীক একমাহ দুইমাহ ভাল পাই পোৱা নাই, চব ছোৱালীয়ে মোক এৰি দিয়ে। মাত্ৰ মই এজনী ছোৱালীকে ধোকা দি পাইছোঁ। প্লিজ গাইজ, আৰু কাৰ এনেকুৱা লাভ ষ্টৰি হৈছে প্লিজ মোক কমেণ্ট কৰিবা। আৰু যোনে মোৰ ইউটিউবত নতুনকৈ জইন হৈছে ছাবস্ক্ৰাইব কৰি দিবা, আৰু যিমান পাৰে মোক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অনুৰোধ জনাইছোঁ।